সাংসদ প্ৰদ্যুৎ বৰদলৈ পদত্যাগ কৰাৰ পিছত অৰ্থাৎ প্ৰদ্যুৎ বৰদলৈ নগৰ সাংসদ আছিলে আৰু তেওঁ দিছপুৰলৈ গৈ পেলাই যেতিয়া বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আসনখন খালী হ'ল আৰু এই নগাঁও লোকসভাৰ আসনখনৰ বাবে ইতিমধ্যে উপনিৰ্বাচন অনুষ্ঠিত হ'ব আৰু উপনিৰ্বাচনৰ বাবে ইতিমধ্যে দেখা গৈছে ব্যাপক খদমদম আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলবিলাকৰ মাজত বিশেষকৈ কংগ্ৰেছে যেতিয়ালৈকে তেওঁলোকৰ সংঘবদ্ধ হ'ব পৰা নাই এতিয়ালৈকে বিৰোধী প্ৰধান দল কংগ্ৰেছে এতিয়ালৈকে নগাঁও লোকসভাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব কাক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিব এতিয়ালৈকে কোনো প্ৰস্তুতি এতিয়ালৈকে থিৰাং কৰিব পৰা নাই সেই মুহূৰ্তত সাহসীয় বিজেপি দলৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক সমষ্টি আছে গোটেই সমষ্টিবিলাকত ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকা দেখা গৈছে মুছলমান অধ্যুষিত ভোটাৰ থকা লাহৰীঘাট সমষ্টিত প্ৰায় ৩০,০০০ মানুহৰ সমাগম কৰি এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা চলাইছে আৰু দেখা গৈছে নগাঁও লোকসভাৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টি যিটো বিধানসভা সমষ্টিত নেকি প্ৰায় ৯৩% মুছলমান ভোটাৰ আছে আৰু সেই ভোটাৰৰ মাজত সোমাই পৰিছে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু চামগুৰি সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মুজিবুৰ ৰহমানৰ নেতৃত্বত আৰু চামগুৰি সমষ্টিত দুখনকৈ মণ্ডল কমিটি আছে চামগুৰি মণ্ডল আৰু গৰাজান মণ্ডলৰ সভাপতিসকলৰ নেতৃত্বত ইতিমধ্যে দেখা গৈছে চামগুৰি সমষ্টিত কেইবাটাও প্ৰস্তুতিমূলক সভা আহ্বান কৰিছে আৰু সভাৰ জৰিয়তে অহা ৪ জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া পীযুষ হাজৰিকাৰ যিখন বিশাল সভা সেইখন সভাত প্ৰায় ৩০,০০০ মানুহৰ সমাগম কৰিবৰ কাৰণে তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাইছে আৰু বিভিন্ন স্থানত প্ৰস্তুতিমূলক সভা অনুষ্ঠিত কৰিছে দেখা গৈছে যি সময়ত মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত যিটো দল আছে সেই দলেও ইতিমধ্যে নগাঁও লোকসভাৰ বাবে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব ভোট বিভাজন হোৱাৰ পিছত অনায়াসে তাত নগাঁও লোকসভাত যে সাহসীয় বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীজন যে বিজয়ী হ'ব সেয়া ইতিমধ্যে বিভিন্ন লোকৰ পৰা এই কথা প্ৰকাশ পাইছে গৰাজান মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি বিপ্লৱ দৰস্তাৰ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টি অসম ৰাজ্যিকৰ সন্মানীয় সম্পাদক তথা নগাঁও জিলাৰ প্ৰাক্তন সভাপতি অভিজিৎ নাথ ডাঙৰীয়া আমাৰ মাজত উপস্থিত মুজিবুৰ ৰহমান ডাঙৰীয়া অৰবিন্দ চৌধুৰী ডাঙৰীয়া জিতু বৰা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টীৰ মোৰ জ্যেষ্ঠ শ্ৰেষ্ঠ কাৰ্যকৰ্তা বন্ধুসকল আৰু সকলোতকৈ মৰমৰ চামগুৰি গৰাজান মণ্ডল অন্তৰ্গত বিভিন্ন বুথৰ পৰা অহা সন্মানীয় বুথ সভাপতিসকল ৱাৰ্ডৰ মেম্বাৰসকল আঞ্চলিক পঞ্চায়তৰ সদস্যসকল পঞ্চায়তৰ সভাপতিসকল আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বন্ধুসকল আছো পঞ্চায়ত সভাপতিসকল সন্মুখত আছে এতিয়া বক্তব্য ৰখাৰ কাৰণে আমাৰ চামগুৰি সমষ্টিৰ অভিভাৱক তথা ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক আহ্বান জনাইছোঁ দুটা সমষ্টিৰ পৰা অহা মানুহ ৰূপহীৰ পৰা আৰু নগাঁও সদৰ সমষ্টিৰ পৰা বেলতলী নগাঁও সদৰ সমষ্টিত আছিলে কিছুমান ৰূপহী সমষ্টিত আছিলে ৰূপহী আৰু নগাঁও সদৰ সমষ্টিৰ পৰা আহি পেলাই এইটো নতুনকৈ আমাৰ এই নম্বৰত 9181 307 221